Hello students, welcome to Score Best again. যেনেকৈ মই প্ৰমিছ কৰিছিলোঁ তেনেকৈ তোমালোকৰ ওচৰত 1 মাৰ্কৰ কুৱেশ্যনৰ সিৰিজ এটা লৈ আহি গৈছোঁ য'ত মই ডিফাৰেণ্ট বৰ্ডৰ 1 মাৰ্কৰ কুৱেশ্যনবিলাক সলভ কৰিম সো আজি যেটো বৰ্ড সলভ কৰিম হেটো হ'ল কামৰূপ মেট্ৰ' বৰ্ড ইয়াত মেইনলি মই কুৱেশ্যন আনসাৰ্ছ বিলাকে প্ৰভাইড কৰিম সলিউশনছ বিলাকৰ এক্সপ্লেনেশ্যন ইমান বেছি মই প্ৰভাইড নকৰিম য'ত অলপ দৰকাৰ আছে সেইবিলাকত মই এক্সপ্লেনেশ্যন দিম বাট মেক্সিমাম এক্সপ্লেনেশ্যন মই প্ৰভাইড নকৰোঁ বিকজ ভিডিঅ'ছ বিলাক নহ'লে বহুত লং হৈ যাব সো ভিডিঅ'ছ বিলাক শৰ্ট হোৱাৰ কাৰণে মই ইমান বেছি এক্সপ্লেনেশ্যন প্ৰভাইড নকৰোঁ আৰু এটা স্লাইডত যিমান কোৱেশ্চনছ থাকিব এইবিলাক চোৱাৰ পাছত মই কি কৰি যিকোনো এটা সাইড হৈ দিম তোমালোকে এটোৰ স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা ঠিক আছে মোৰ ভাৰ আজি ডিব্ৰুগড়ত অলপ বেছি বৰষুণ হৈ আছে যাৰ কাৰণে তোমালোকে বৰষুণৰ অলপ সাউন্ড পাব পাৰা ভিডিঅ'টোৰ পিছফালে সো প্লিজ বিয়াৰ উইথ দ্যাট ওকে সো লেটস স্টাৰ্ট উইথ দ্য ফাৰ্স্ট কোৱেশ্চন ফাৰ্স্ট আমাৰ ইয়াত কোৱেশ্চন যেটো দিছে ব্যালেন্স দ্য ফলোইং কেমিক্যাল ৰিঅ্যাকশন তোমালোকে ব্যালেন্সিং থাকে শিকিছা সেইকাৰণে মই ইয়াত ব্যালেন্সিং শিকাই তোমালোকৰ টাইম ওয়েষ্ট নকৰিম ইয়াত মই ব্যালেন্স কৰি দিছো সো ব্যালেন্সটো ইয়াৰ পৰা ব্যালেন্স ইকুৱেশ্যনটো তোমালোকে ইয়াৰ পৰা চাই ল'বা ঠিক আছে ব্যালেন্সিং তোমালোকে নিজে শিকিব লাগিব অলপ নেক্সট কোৱেশ্চন দিয়া আছে why does an aqueous solution of acid conduct electricity আমাৰ এটা aqueous solution of acid মানে এসিডটো পানীত যেতিয়া ডিজলভ হৈ থাকে তেতিয়া ইলেক্ট্ৰিসিটি কেলে কন্ডাক্ট কৰে জেনাৰেলি এসিড যেতিয়া ড্ৰাই থাকে তেতিয়া তাত কোনো ধৰণৰ আয়নছ নাথাকে বাট যেতিয়া পানীত দি দিওঁ এসিড এটা কি হৈ যায় H পজিটিভ আয়ন আৰু তাৰ নেগেটিভ আয়নটো আমাৰ ডিভাইড হৈ যায় আৰু এই যে H পজিটিভ আয়নটো আছে সেইটো কি কৰে পানীৰ যেটো আমাৰ পানীৰ অলপ আয়নাইজ পাৰ্টিকলছ থাকে H2O সেইবিলাকৰ লগত এটোৱে কম্বাইন হৈ আমাৰ H3O পজিটিভ দ্যাট ইজ হাইড্ৰোনিয়াম আয়ন ক্ৰিয়েট কৰে আৰু হাইড্ৰোনিয়াম আয়নছ বিলাকৰ প্ৰেজেন্সৰ কাৰণে এসিডে কি কৰে আমাৰ ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰে হেতু ইয়াত লিখা আছে ইয়াৰ পৰা লিখি দিবা সেম টু সেম নেক্সট আমাৰ কোৱেশ্চন দিয়া আছে what is the ductility property of metal metalৰ ductility property কি হয় metal দি আমি wire বনাব পাৰো হেতু property-টোকে ductility বুলি কোৱা হয় নেক্সট কোৱেশ্চন আছে aluminum is a highly reactive metal yet it is used to make cooking utensils for cooking why so aluminum highly reactive হ'ব পাৰে কিন্তু এই highly reactive হোৱাৰ কাৰণে কি কৰে aluminumৰ corrosion মানে aluminum এয়াৰৰ অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰি aluminum অক্সাইডৰ এটা পাতল এটা বনাই দিয়ে লেয়াৰ বনাই দিয়ে এলুমিনিয়াম ইউটেনসিলৰ ওপৰত আৰু সেই লেয়াৰটোৱে এলুমিনিয়ামৰ ফাৰ্দাৰ কোনোবা ৰিঅ্যাকশন কৰিব নিদিয়ে যাৰ কাৰণে এলুমিনিয়ামটো সেফ টু ইউজ হয় ঠিক আছে আৰু দুই নম্বৰ এলুমিনিয়াম হিটৰ বহুত ভাল কন্ডাক্টৰ হয় যাৰ কাৰণে এলুমিনিয়ামৰ মানে ইউটেনসিলত কুকিং কৰিবলৈ বহুত ভাল হয় হেতুৱে ৰিজন হয় এটো ইয়াত লিখা আছে এক্স্যাক্টলি লিখি দিবা ওকে নেক্সট কোৱেশ্চন আছে write the difference between two compounds in close position in a homologous series homologous series ot ki hoy amar different homologs bilak for example eta alkane homologous series ot ki ase methane ethane propane butane so methane aru ethane er major difference kiman ase CH2 group or eta difference ase aru ei CH2 jetu ase C er mass hol 12 aru duta H er mass hol 2U duta plus koi diba kiman hobe 14U to amar homologous series jetu ase homologous series ot দুটা সাকসেসিভ কম্পাউন্ডৰ মাজত কিমান ডিফাৰেন্স থাকে এটা CH2 গ্ৰুপৰ ডিফাৰেন্স থাকে আৰু 14U ৰ মাছৰ ডিফাৰেন্স থাকে দুই নম্বৰ দি আছে ড্ৰ দা স্ট্ৰাকচাৰ অফ বিউটেন তো বিউটেনৰ স্ট্ৰাকচাৰ ড্ৰ কৰিব কৈছে কেনেকৈ হ'ব বিউটেনৰ কাৰণে আমাৰ কিমানটা C লাগিব চাৰিটা C C C C এতিয়া বিউটানন কৈছে তো বিউটাননৰ কাৰণে কি হ'ব যে আমাৰ কিটোন গ্ৰুপটো যেটা আছে এটো ক'ত থাকিব ইন বিটুইন কাৰ্বন এটম থাকিব কিটোন গ্ৰুপ কেতিয়া লাষ্টত না থাকে লাষ্টত কোন থাকে এলডিহাইড গ্ৰুপ কিটোন গ্ৰুপ সদায় মাজত থাকে সো আমি এটু কাৰ্বনটো দিব পাৰো এটু কাৰ্বনটো দিব পাৰো মই এটু কাৰ্বন দি আছো কি হ'ব বেসিক্যালি দুটা বন্ড লগাই ইয়াত এটা অক্সিজেন লগাই দিবা হেতুৱে কিটোন গ্ৰুপ তোমালোকৰ হৈ যাব বাকি যিমান কাৰ্বনৰ হেন্ড আছে এইবিলাকত তুমি H লগাই দিয়া সো আমি বাকি কাৰ্বনৰ গ্ৰুপ বিলাকত H লগাই দি আছো ইয়াত দুটা হেন্ড বাকি আছে দুটা হেন্ডত H লগাই দি আছো ইয়াত 3টা হেন্ড বাকি আছে 3টা হেন্ডত আমি H লগাই দিছো সো এই যে ধুনিয়া এটা স্ট্ৰাকচাৰ পাইছা সেই স্ট্ৰাকচাৰটো কি হয় বিউটাননৰ স্ট্ৰাকচাৰ হয় আই হোপ বুজি পাইছা ড্ৰ কৰি লবা Next question আছে how does the electronic configuration of an atom relate to its position in the modern periodic table তো বেসিক্যালি আমাৰ মডাৰ্ন পিৰিয়ডিক টেবলটো কি আছে ইটো ইলেক্ট্ৰনিক কনফিগাৰেশনৰ ওচৰা-ওচৰি ঘূৰি থাকে তো ইলেক্ট্ৰনিক কনফিগাৰেশনৰ পৰা চাও ভাই ইলেক্ট্ৰনিক কনফিগাৰেশনৰ পৰা ভ্যালেন্স ইলেক্ট্ৰন পাই যাও লাষ্ট ইলেক্ট্ৰনটো আৰু এই ভ্যালেন্স ইলেক্ট্ৰনটো কি দিয়ে গ্ৰুপৰ নাম্বাৰটো দিয়ে কোনোবা এটা এটম কোনটো গ্ৰুপত যাবে সেই নাম্বাৰটো দিয়ে আৰু ইলেক্ট্ৰনিক কনফিগাৰেশনৰ যেটো নাম্বাৰ থাকে ফৰ এক্সাম্পল 282 তো কিমানটা নাম্বাৰ আছে 3টা নাম্বাৰ আছে ঠিক আছে 282 3টা নাম্বাৰ আছে দ্যাটস ওয়াই 3টা নাম্বাৰ মানে কি এটো কোনটো পিৰিয়ডত যাব থাৰ্ড পিৰিয়ডত যাব সাপোজ মই কাৰ্বনৰ কথা যদি কইছো ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান হ'ব 2,4 দুটা নাম্বাৰ আছে তাৰ মানে তাৰ দুটা শেল আছে তো এইটো কোনটো পিৰিয়ডত যাব সেকেন্ড আমাৰ পিৰিয়ডত যাব সো এটোৱে লিখা আছে ইয়াত যে আমাৰ ব্যালেন্স ইলেক্ট্ৰন ডিসাইড কৰে তাৰ গ্ৰুপটো আৰু নাম্বাৰ অফ শেল ডিসাইড কৰে তাৰ পিৰিয়ডটো এটোৱে লিখি দিবা ফুল মার্কস পাবা নেক্সট কোৱেশ্চন আছে হাউ ডাজ দ্য লিভস সাপ্লাই অক্সিজেন ফৰ ৰেসপিৰেশন একা লিভস অক্সিজেন কেনেকৈ সাপ্লাই কৰে স্টোমাটা দি সাপ্লাই কৰে ঠিক আছে লিভসৰ গাত কি থাকে বহুত কেটা হোল থাকে এইবিলাকক স্টোমাটা বুলি কোৱা আৰু এটো দিয়ে হিয়তি অক্সিজেন সাপ্লাই কৰে নেক্সট আমাৰ কোৱেশ্চন দিয়া আছে
what advantage over an aquatic organism does a terrestrial organism have with regard to obtaining oxygen অক্সিজেনৰ কাৰণে তো আমাৰ এয়াৰত অক্সিজেন কিমান থাকে বহুত বেছি থাকে 21% থাকে বহুত অক্সিজেন আমি এবাৰ উশাহ ল'লে বহুত অক্সিজেন পাই যাওঁ বাট সেইটো জায়গাত পানীত কি থাকে অক্সিজেন ডিজলভ থাকে ডিজলভৰ কাৰণে তাত বহুত কম অক্সিজেন থাকে সো ইহঁতি এবাৰ উশাহ ল'লে বহুত কম অক্সিজেন পায় যাৰ কাৰণে ইহঁতৰ প্ৰপাৰ অক্সিজেন পাবৰ কাৰণে বহুতবাৰ উশাহ ল'ব লাগিব তো আমি এবাৰ উশাহ ল'লে বহুত অক্সিজেন পাই যাওঁ ইহঁতি বহুতবাৰ উশাহ ল'ব লাগে সেইটোৱে আমাৰ এটা এডভান্টেজ হয় আমাৰ একুৱাটিক অৰ্গেনিজমৰ ওপৰত নেক্সট কুৱেশ্যন দি আছে নেম টু নাৰ্ভ প্ৰচেছৰ দুটা নাৰ্ভ প্ৰচেছৰ নাম কি হয় আমাৰ এক্সন আৰু ডেনড্ৰাইট হয় Next question দিছে write one difference between involuntary action and reflex action involuntary action যেটো থাকে involuntary action for example আমাৰ হার্ট বিট এনেকুৱা টাইপৰ involuntary action বিলাক কোনে কন্ট্ৰোল কৰে আমাৰ হাইন্ড ব্ৰেইন যেটো আছে পিছফালৰ ব্ৰেইনটো তাৰ এটা পাৰ্ট আছে মেডুলা এটোৱে কন্ট্ৰোল কৰে কিন্তু বেসিক্যালি আমাৰ ব্ৰেইনে কন্ট্ৰোল কৰি আছে বাট যেটো ৰিফ্লেক্স অ্যাকশন আছে এটো কোনে কন্ট্ৰোল কৰে আমাৰ স্পাইনাল কৰ্ডে কন্ট্ৰোল কৰে হেতুৱে বেসিক ডিফাৰেন্স হয় ওকে নেক্সট কোৱেশ্চন আমাৰ দিছে write one difference between the manner in which movement takes place in a sensitive plant and movement in our legs eta sensitive plant like Mimosa pudica hetur bhitor jetu amar movement to hoy hetu eta nastic movement hoy thik ase nastic movement mane eta involuntary action hoy tar voluntary kono action nai involuntary action hoy aru amar legor movement jetu hoy hetu amar voluntary action ami nijor ichhat movement kori asu so hetu basic difference hetu likha ase mukhosto kori laba next question যেটো দি আছে what is pollination pollination মানে কি হয় ফ্লাৱাৰৰ মেল পাৰ্টত যেটো আমাৰ পলেন গ্ৰেইন থাকে হেতুৰ পৰা ফিমেল পাৰ্টত পলেন গ্ৰেইনটো ট্ৰান্সফাৰ হয় হেতুৱে পলিনেশন হয় তো মেল পাৰ্টৰ এন্থাৰত পলেন গ্ৰেইনটো থাকে এন্থাৰৰ পৰা ফিমেল পাৰ্টৰ যেটো স্টিগমা আছে তাত পলেন গ্ৰেইন ট্ৰান্সফাৰ হয় হেতুকে পলিনেশন বুলি কোৱা হয় নেক্সট কোৱেশ্চন আছে what could be the reason of adopting contraceptive method মানুহে কেলে ইউজ কৰে unwanted pregnancy prevent কৰাৰ কাৰণে হেতুৱে আমাৰ মেইন ৰিজন হয় হিকি লবা নেক্সট কোৱেশ্চন আছে why are the traits acquired during the lifetime of an individual not inherited তা আমাৰ লাইফ টাইমত যিবিলাক ট্ৰেট যিবিলাক ক্যাৰেক্টাৰস আমি ডেভেলপ কৰো ফৰ এক্সাম্পল কোনোবা জিমত গৈ আছে বডি বনাই আছে তো এই যে বডি বনোৱাৰ ট্ৰেটটো যেটো আছে এটো কোত হৈ আছে তাৰ বডি সেলত হৈ আছে তেওঁৰ যেটো গ্যামেটস বিলাক আছে গ্যামেটস বিলাকত কোনো চেঞ্জেস হোৱা নাই তেওঁৰ যেটো ডিএনএ আছে তাত কোনো চেঞ্জেস হোৱা নাই যাৰ কাৰণে তেওঁ যেতিয়া সেক্সুৱেলি প্ৰডাকশন কৰিব তেওঁৰ যেটো অফস্প্ৰিং আহিব তাত সেইবিলাক ক্যাৰেক্টাৰিষ্টিক নাযাব হেতু হৰুৰ পৰা ইমান ডাঙৰ একদম বডিলৈ জন্ম নহব হেতু নৰ্মালে জন্ম হ'ব বাট এইটোও যদি আকৌ বডি বিল্ডিং কৰে তাৰো বডি বিল্ডিং হ'ব তো জন্মৰ পৰা ট্ৰান্সফাৰ নহয় তো acquired traits যিবিলাক থাকে এইবিলাক জন্মৰ পৰা ট্ৰান্সফাৰ নহয় আমাৰ লাইফ টাইমত হয় সেই কাৰণে আমাৰ এইবিলাক ট্ৰান্সফাৰ নহয় নেক্সট আছে the refractive index of water is 1.32 meaning কি refractive index of meaning কি speed of light in air by speed of light in medium তো হেতু হয় meaning to কি হয় যে speed of light in air divided by speed of light in water যেটো আছে তাৰ ৰেশিও কিমান আহিব 1.33 আহিব নেক্সট কোৱেশ্চন আছে why do dentists use concave mirror এটো তোমালকে এমসিকিউত পাইছা পোল আৰু ফোকাসৰ মাজত একদম ওচৰত যদি কিবা এটা বস্তু থোৱা হয় হেতু এটা এনলাৰ্জ ইমেজ আমি পাও তো আমাৰ দাঁতৰ ওচৰত যেতিয়া মিৰৰটো লৈ হয় দাঁতৰ এটা এনলাৰ্জ ইমেজ হতে দেখা পায় হেতুৱে হল ডেন্টিষ্টৰ সুবিধা হয় আ পারসন উইথ মায়োপিক আই cannot see objects beyond 1.2 meter distinctly what should be the corrective lens to restore proper vision তো মায়োপিয়া হলে আমাৰ কারেক্টিভ ভিজন হবৰ কাৰণে কনকেভ লেন্স আমি ইউজ কৰো ঠিক আছে হেতু এক্সপ্লেইন ইয়াত নকৰো সিম্পল হিকি লবা মায়োপিয়া হলে কনকেভ লেন্স আৰু হাইপাৰমেট্ৰোপিয়া হলে কনভেক্স লেন্স Next question আছে why is tungsten used almost exclusively for the filament of electric lamps কি দিছে because tungsten has high melting point and because and become incandescent at high temperature তো আমাৰ tungsten যেটো আছে tungsten কি হয় তাৰ melting point বহুত high হয় ঠিক আছে আৰু যেতিয়া melting point high হোৱাৰ কাৰণে বহুত গৰম হ'ব পাৰে যেতিয়া বহুত গৰম হ'ব পাৰে এটো জ্বলি থাকে ঠিক আছে লাইট দিয়ে সেই কাৰণে আমি tungsten ইউজ কৰো নেক্সট দিছে নেম the source of direct current কি হ'ব ব্যাটাৰি হ'ব পাৰে ডিসি জেনাৰেটৰ হ'ব পাৰে এনেকুৱা বহুত বস্তু হ'ব পাৰে ব্যাটাৰি লিখি দিবা Next I say why does compass needle get deflected when brought near a bar magnet etia bar magnet যেটো আছে এটো ম্যাগনেট হয় compass needle যেটো আছে এটো ম্যাগনেট হয় দুটাৰে ম্যাগনেটিক ফিল্ড লাইন আছে আৰু এই দুটা ম্যাগনেটিক ফিল্ড লাইন যেটা এটা লগত যেতিয়া ইয়ে কৰে ইন্টারসেক্ট কৰে তেতিয়া কি হয় হিয়তি এটা ইয়ে কৰে তোমাৰ মুভমেন্ট কৰায় তো বার ম্যাগনেটটো তো ফিক্স আছে আমাৰ হাতত আছে বাট compass needleটো তো ফ্রি টু মুভ আছে যাৰ কাৰণে মুভমেন্ট কৰি থাকে দুটা ম্যাগনেটিক লাইনস কোলাইড কৰাৰ কাৰণে নেক্সট কোৱেশ্চন why do most power plants are located near coal fields তো coal fields or ওচৰত থাকিলে আমাৰ কি হয় সুবিধা কি হয় পাৱাৰ যিবিলাক আমাৰ পাৱাৰ প্ল্যান্টস আছে তাত কি লাগিব ইলেক্ট্ৰিসিটি জেনাৰেশনৰ কাৰণে ফুয়েল তো লাগিব না তো ফুয়েল কৰ পৰা আহিব কোলৰ পৰা আহিব অইলৰ পৰা আহিব যদি কোল ফিল্ডৰ ওচৰত আছে ইন দ্যাট কেস কোল ইজিলি আহি যাব তাৰ পৰা ঠিক আছে হেতু এটা ৰিজন আৰু দুই নম্বৰ কথা হল তুমি এটা জায়গাৰ পৰা সাপোজ এই জায়গাটোৰ পৰা 1000 কিলোমিটাৰ দূৰত আমাৰ ইলেক্ট্ৰিসিটি পঠাব লাগে তো তুমি ইয়াৰ পৰা কোল এটা ট্ৰাকত ভৰাই মিলি ইমানটো কোল লৈ যাবা এই 1000 কিলোমিটাৰত আৰু সেই কোলটো সাপোজ তুমি ফ্যাক্টৰীটো ইয়াতে লগাই দিলা তো ইয়া তুমি ইলেক্ট্ৰিসিটি বনাইছা তুমি যদি তার লগাই দিছা অলৰেডি পার্মানেন্ট তার তো তোমার ইজিলি কিমান জলদি গুছি যাব কারেন্টটো তোমার কোল ইয়াৰ পৰা লৈ যাওয়া আৰু কারেন্ট লৈ যাওয়া কারেন্ট লৈ যাওয়াটো ইজি হয় না তো সেই কাৰণে আমাৰ ওচৰত বনোৱা হয় ঠিক আছে
Next question, write down an action you would like to take to reduce the waste problem. তো আমাৰ waste problem কাৰণে আমি কি কৰিব যেবিলাক আমি বটল ইউজ কৰি আছো ফৰ এক্সাম্পল তুমি কোকা-কোলা বটল এটা ইউজ কৰিছা ঘৰত এতিয়া পানী খাবৰ কাৰণে ইউজ কৰি আছা ঠিক আছে অৰ কিবা এটা বটল এনে আনিছিলা কিবা বস্তু বটল হেতু বস্তু এতিয়া চিনি থৈ দিছা পিকলৰ বটল আছে এতিয়া চিনি থৈ দিছা ৰিউজ কৰা ৰিউজেবল বটল বিলাক নেক্সট কোৱেশ্চন আছে what do you mean by large dams large dam মানে কি হয় সিম্পল কথা হয় এটা ডাঙৰ এটা ৰিভাৰ আছে ওয়াইড ৰিভাৰ তাৰ ওপৰত ডাঙৰ এটা পানী ধৰি থকাৰ ষ্ট্ৰাকচাৰ এটোৱে লাৰ্জ ড্যাম হয় ঠিক আছে নেক্সট আছে why should we manage our resources আমাৰ ৰিসোর্সেস বিলাক আমি মেনেজ কেলে কৰিব লাগে ফাৰ্স্ট অফ অল আমাৰ এটা হল ইকুইটেবল ডিস্ট্ৰিবিউশনৰ কাৰণে আচ্ছা এটা কথা মই ইয়াত কৈ দিও বহুতে এতিয়া why should we manage our resources সিম্পল ৰিসোর্সৰ কথা কৈছে খালি ফসিল ফিউলৰ কথা কোৱা নাই সব ৰিসোর্সৰ কথা সেই কাৰণে খালি ফসিল ফিউলৰ কথা নিলিখিবা তো ইয়াত কি কৈছে যে আমাৰ ৰিসোর্সেস বিলাক মেনেজ কেলে কৰিব লাগে বিকজ অফ ইকুইটেবল ডিস্ট্ৰিবিউশন অফ দিস ৰিসোর্স এন্ড প্ৰিভেন্ট এক্সপ্লইটেশন ফৰ শৰ্ট টাইম এডভান্টেজ তো আমি ইকুইটেবল ডিস্ট্ৰিবিউশন হ'ব লাগে এনেকা নহয় যে এজন ধনী মানুহ হয় আৰু এজন গৰীব মানুহ হয় দুটা বেলেগ বেলেগ আছে ধনীটো বেছি পাই আছে গৰীবটো কম পাই আছে এনেকুৱা হ'ব লাগে সবে ইকুৱেল পাব লাগে ঠিক আছে আৰু কোনোবাই এক্সপ্লইট কৰিব নালাগে ৰিসোর্সটো এক্সপ্লইট কৰিলে শৰ্ট টাইম এডভান্টেজৰ কাৰণে হেতু বেয়া হ'ব ঠিক আছে সেই কাৰণে ম্যানেজমেন্ট হ'ব লাগে ৰিসোর্সেস বিলাকৰ আৰু ফসিল ফিউলৰ কাৰণে কি হয় সিম্পল ফসিল ফিউলৰ কাৰণে ফসিল ফিউল বিলাক লিমিটেড আছে আৰু নন ৰিনিউৱেবল হয় সেই কাৰণে আমাৰ সেইবিলাকো মেনেজ কৰিব লাগে নেক্সট কোৱেশ্চন আৰু নাই তো হেতুৱে লাষ্ট কোৱেশ্চন আছিল ঠিক আছে তো এই বোৰ্ডৰ কোৱেশ্চনস বিলাক সব মই প্ৰভাইড কৰিলো আৰু বোৰ্ডস বিলাক যিমান আছে মই যিমান জলদি পাৰিম লৈ আহিম তোমালোকে ঘৰত পঢ়ি থাকা আৰু কিবা যদি কোৱেশ্চনস আছে মোক